রাজীব ভবনের সামনে উত্তাল পরিস্থিতি। অসমের রাজধানী গুয়াহাটির রাজীব ভবনের সামনে সৃষ্টি হয়েছে উত্তেজনাপূর্ণ পরিস্থিতি। কংগ্রেস গো ব্যাক ও রাহুল গান্ধী হটাও স্লোগানে বিজেপি কর্মীদের তীব্র বিক্ষোভে উত্তাল হয়ে ওঠে এলাকা। পরিস্থিতি নিয়ন্ত্রণে ঘটনাস্থলে মোতায়েন করা হয়েছে বিপুল সংখ্যক পুলিশ বাহিনী। আজ রাজীব ভবনের সামনে হঠাৎ করে উত্তেজনা ছড়িয়ে পড়ে। বিজেপি কর্মী সমর্থকরা কংগ্রেসের বিরুদ্ধে তীব্র স্লোগান তুলে বিক্ষোভ প্রদর্শন শুরু করেন। কংগ্রেস গো ব্যাক ও রাহুল গান্ধী হটাও স্লোগানে মুখর হয়ে ওঠে গোটা এলাকা। বিক্ষোভ চলাকালীন পুলিশ ও বিজেপি পৌরদের মধ্যে ধস্তাধস্তির ঘটনাও ঘটে। পরিস্থিতি নিয়ন্ত্রণে আনতে ঘটনাস্থলে মোতায়েন করা হয় শতাধিক পুলিশ ও নিরাপত্তা বাহিনী। বর্তমানে গোটা এলাকা জুড়ে রয়েছে কড়া নিরাপত্তা ব্যবস্থা। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ সন্মান লাঘৱ কৰা তেওঁলোকে কাম কৰিছে আৰু সেই কামটো কেৱল এটা বিৰোধ নহয়, এটা দেশ বিৰোধী কাম আৰু কৰাটো স্বাভাৱিক। কাৰণ তেওঁলোকৰ যিগৰাকী ৰাজনৈতিক নেতা, প্ৰধান ৰাজনৈতিক নেতা ৰাহুল গান্ধী, তেখেতে এটা অন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ চবেই জানে। তেওঁ জৰ্জ স্বৰাজৰ মতে কাম কৰে, তেখেতে ডিপ ষ্টেটৰ ইক'চিষ্টেম মতে কাম কৰে। ডিপ ষ্টেটৰ ইক'চিষ্টেমে তেওঁক যি স্ক্ৰিপ্ট লিখি দিব, তেওঁ গৈ পেলাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত সেইটো গৈ পেলাই তেওঁ মঞ্চৰ পৰা বকিব। ভাৰতবৰ্ষৰ বিৰুদ্ধে সদায় তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁ মন্তব্য আমি দিয়া দেখা পাইছিলোঁ। ভাৰতবৰ্ষৰ ইণ্টাৰনেল যিবিলাক কথা আছে তাক লৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গৈ পেলাই তেখেতে বক্তব্য দেখিব পাইছিলোঁ। গতিকে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গৈ ভাৰতবৰ্ষক অসন্মান কৰা বা ভাৰতবৰ্ষক সন্মান লাঘৱ কৰাটো তেওঁলোকৰ চৰিত্ৰত আছে। আৰু যোৱাকালিৰ বৈঠকটো তেওঁলোকে বিৰোধ কৰি পেলাই এইটো প্ৰমাণ কৰি দিছে যে আজিৰ কংগ্ৰেছ ভাৰতবৰ্ষৰ উন্নয়নৰ লগত, যুৱ প্ৰজন্মৰ উন্নয়নৰ লগত, এণ্টাৰপ্ৰিনাৰশ্বিপৰ লগত, ইন'ভেটিভৰ লগত বা এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মৰ লগত নাই, ভাৰতবৰ্ষৰ জেনজিৰ লগত নাই, সেইটো প্ৰমাণ তেওঁলোকে কৰিছে। আৰু তাৰ বিৰুদ্ধে আমি ওলাই আহিছোঁ যে ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ লগত, ভাৰতবৰ্ষৰ যুৱ শক্তিৰ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ তাৰ বিৰোধ কৰাৰ অধিকাৰ নাই। কংগ্ৰেছৰ লিডাৰ এইকাৰণে নাই, তেওঁলোককো শাসন যেতিয়া 2001 চনৰ পৰা 2016 চনলৈকে অসমত শাসন ব্যৱস্থাত আছিল, 2004 চনৰ পৰা 14 চনলৈকে শাসনত আছিল। সেই সময়ত ভাৰতবৰ্ষৰ যুৱ শক্তিৰ কাৰণে অসমৰ যুৱ প্ৰজন্মৰ তেওঁলোকে একো নকৰিলে। আৰু এতিয়া যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন হৈ আছে, তাৰ বিৰোধ কৰা তেওঁলোকৰ অধিকাৰ।